খবৰ পাবলৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। ইৰাণৰ ওচৰত হাৰ মানিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। নিশাটোৰ ভিতৰতে ইৰাণক ধূলিৰ সৈতে মিহলি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল, ইৰাণৰ সভ্যতাক শেষ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল। ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে এতিয়া ইৰাণৰ ওচৰত আত্মসমৰ্পণ কৰিছে শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। ইয়াৰ পিছতে এতিয়া আমেৰিকাত দেখিবলৈ পোৱা গৈছে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। সমস্যা জনাইছে মুহূৰ্তত ৱাৰ ব্ৰেকিং এই মুহূৰ্তত লৈ অনাৰ চেষ্টা কৰিছোঁ। ইৰাণৰ ওচৰত আত্মসমৰ্পণ শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হাৰ মানিলে ইৰাণৰ ওচৰত হাৰ মানিছে। এতিয়া ডনাল্ড ট্ৰাম্পে সভ্যতা শেষ হৈ যাব বুলি কোৱা ট্ৰাম্পৰ হুংকাৰ ধলিচ্ছাত হৈ পৰিছে আৰু যুদ্ধ বিৰতি কৰিবলৈ মান্তি হৈছে এতিয়া আমেৰিকা। ইৰাণৰ ওচৰত হাৰ মানি যুদ্ধ বন্ধ কৰিছে, যুদ্ধ বিৰতি কৰিছে। এতিয়া 40 দিন ধৰি চলা যুদ্ধৰ অৱশেষত সাময়িক অৱসান হৈছে এই মুহূৰ্তত। ইৰাণৰ ওচৰত আত্মসমৰ্পণ কৰিছে, হাৰ মানিছে। এতিয়া ট্ৰাম্পৰ স্থিতিৰ পিছতে এতিয়া আমেৰিকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, ট্ৰাম্পক পদত্যাগৰ দাবী জনাইছে। ডেম'ক্ৰেট পাৰ্টিৰ 85 জনতকৈও অধিক সাংসদে বিচাৰিছে ট্ৰাম্পৰ অপসাৰণ। ট্ৰাম্পে পদত্যাগ কৰাটো বিচাৰিছে। এতিয়া কালি ট্ৰাম্পে সকিয়নি দিয়াৰ পিছতে ইৰাণৰ ৰাজপথলৈ ওলাই আহিছিল জনতাই মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। ইৰাণৰ ওচৰত হাৰ মানিছে ডনাল্ড ট্ৰাম্পে, সভ্যতা শেষ হৈ যাব বুলি কোৱা ট্ৰাম্পৰ হুংকাৰ ধলিচ্ছাত হৈছে। ইৰাণৰ ওচৰত হাৰ মানি ঘোষণা কৰিছে যুদ্ধ বিৰতি। 40 দিন ধৰি চলা যুদ্ধৰ অৱশেষত সাময়িক অৱসান ঘটিছে ট্ৰাম্পৰ স্থিতিৰ পিছতে এতিয়া আমেৰিকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ডেম'ক্ৰেটিক পাৰ্টিৰ 85 জনতকৈও অধিক সাংসদে বিচাৰিছে ট্ৰাম্পৰ অপসাৰণ বিচাৰিছে। এতিয়া কালি ট্ৰাম্পে সকিয়নি প্ৰদান কৰিছিল নিশাটোৰ ভিতৰতেই ধলিচ্ছাত কৰি দিয়া হ'ব ইৰাণৰ সভ্যতাক, ইৰাণক বিশ্বৰ মানচিত্ৰৰ পৰা নিঃশেষ কৰি দিয়া হ'ব। আৰু ইৰাণ বুলি যে এখন দেশ আছিলে বিশ্ব মানচিত্ৰৰ পৰা নোহোৱা হৈ যাব। ট্ৰাম্পৰ হুংকাৰ প্ৰদান কৰাৰ পিছতে ইৰাণত হাহাকাৰ লাগিছিল, ইৰাণৰ ৰাইজ ওলাই আহিছিল, ইৰাণৰ সমগ্ৰ জনতাই ওলাই আহি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছিল, ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে ডনাল্ড ট্ৰাম্পে সুৰ সলাইছে। এতিয়া ডনাল্ড ট্ৰাম্পে ইৰাণৰ ওচৰত হাৰ মনা দেখিবলৈ পোৱা গৈছে। আমেৰিকাত ট্ৰাম্পৰ পদত্যাগৰ দাবী জনাইছে। ইয়াৰ পিছতে জনাইছে ইৰাণৰ ওচৰত হাৰ মানিছে শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। সভ্যতা শেষ হৈ যাব বুলি কৈছিল ডনাল্ড ট্ৰাম্পে। ইৰাণৰ সভ্যতাক ধূলিৰ সৈতে মিহলি কৰি দিয়া, মাটিৰ সৈতে মিহলি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছিল। ইয়াৰ পিছতেই হাহাকাৰ লাগিছিল ইৰাণত, ইৰাণৰ জনতা ওলাই আহিছিল ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল। শক্তি প্ৰকল্পৰ সন্মুখত কালি ইৰাণৰ ৰাজপথত জনতা ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল। হাজাৰ হাজাৰ জনতাই ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল, শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ পিছতেই ইৰাণৰ ফালৰ পৰা স্পষ্টভাৱে 10টা চৰ্ত দিয়া হৈছিল, যুদ্ধ বিৰতিৰ বাবে 10টা চৰ্ত দিয়া হৈছিলে। ইৰাণৰ 10টা চৰ্তৰ প্ৰস্তাৱ আছিলে, সেই প্ৰস্তাৱ ইতিমধ্যে আমেৰিকাই মানি লৈছে। নিষেধাজ্ঞা প্ৰত্যাহাৰ, আমেৰিকাই ইৰাণৰ ওপৰত জাৰি কৰা সকলো বিত্তীয়, বাণিজ্যিক আৰু শক্তিজনিত নিষেধাজ্ঞা উঠাই ল'ব লাগিব, সেই প্ৰথমটো আছিলে প্ৰস্তাৱ। দ্বিতীয়টো প্ৰস্তাৱ আছিলে হৰমুজ প্ৰণালীত নিয়ন্ত্ৰণ, হৰমুজ প্ৰণালীত ইৰাণৰ একচ্ছত্ৰী নিয়ন্ত্ৰণৰ সক্ৰিয়তা অব্যাহত থাকিব লাগিব। তৃতীয়টো আছিলে নিৰাপত্তা নিশ্চয়তা, আমেৰিকা আৰু ইজৰাইলে ভৱিষ্যতে ইৰাণক সামৰিক আক্ৰমণ নকৰাৰ আইনী নিশ্চয়তা প্ৰদান কৰিব লাগিব। তাৰপিছত তেওঁলোকে চতুৰ্থটো চৰ্ত দিছিলে সামৰিক বাহিনী প্ৰত্যাহাৰ, উপসাগৰীয় যি অঞ্চল আছিলে সেই অঞ্চলৰ পৰা আমেৰিকান সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিব লাগিব আমেৰিকাই। অসামৰিক পৰিকাঠামোত আক্ৰমণ বন্ধ হ'ব লাগিব। ইৰাণৰ যি বিদ্যুৎ কেন্দ্ৰ আছে, দলং আছে, অসামৰিক যি ঠাই আছে সেই ঠাইত টাৰ্গেট কৰাটো বন্ধ হ'ব লাগিব, সেয়া দিছিল তেওঁলোকৰ চৰ্ত। হিজবুল্লাহৰ ওপৰত আক্ৰমণ বন্ধ কৰা, ইজৰাইলে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে চলাই থকা আক্ৰমণ বন্ধ হ'ব লাগিব, সেয়া তেওঁলোকৰ চৰ্ত আছিলে। তাৰপিছতে তেওঁলোকে যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব বুলি চৰ্ত বান্ধি দিছিলে। পূৰ্বৰ আক্ৰমণৰ বাবে ইৰাণক ক্ষতিপূৰণ দিব লাগিব। ইৰাণৰ যথেষ্ট ক্ষতি হৈছে, কাৰণ ইৰাণৰ বৃহৎ চহৰত টাৰ্গেট কৰি লৈছিলে আমেৰিকাৰ ফালৰ পৰা, ইজৰাইলৰ ফালৰ পৰা বৃহৎ চহৰ ইতিমধ্যে ধ্বংস হৈ পৰিছে। আৰু সেই ক্ষতি দিব লাগিব, এই ক্ষতিপূৰণ দিব লাগিব আমেৰিকাই, তেতিয়াহে যুদ্ধ বিৰতি হ'ব। যুদ্ধৰ ক্ষতিপূৰণ দিব লাগিব। নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ বাতিল হ'ব লাগিব। ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো প্ৰস্তাৱ অন্ত পৰিব লাগিব, সেয়া তেওঁলোকৰ চৰ্ত আছিলে। 9 নম্বৰ যিটো আছিলে, 9 নম্বৰ চৰ্ত আছিল ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী, যি পাৰমাণৱিক
কাৰ্যসূচী সেয়া স্বীকৃতি দিব লাগিব পাৰমাণৱিক তেওঁলোকে যি শক্তি কেন্দ্ৰ আছে সেই শক্তি কেন্দ্ৰক স্বীকৃতি দিব লাগিব আৰু সেই বাধা বন্ধ কৰিব লাগিব আৰু হৰমুজ সুৰক্ষিত হ'ব লাগিব 10 নম্বৰ চৰ্ত আছিলে হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ বাবে চৰ্ত মানি চলিব লাগিব 10টা চৰ্ত মানি দিছিলে 10টা চৰ্তৰ বিনিময়ত 14 দিনৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে চৰ্ত ইতিমধ্যে মানি লৈছে ইৰাণৰ ওপৰত হাৰ মানিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ডনাল্ড ট্ৰাম্পে হাৰ মানিছে ইতিমধ্যে আৰু ইয়াৰ পিছতে আমেৰিকাত লাগিছে হাহাকাৰ লাগিছে ইজৰাইলে আমেৰিকাৰ এই যি যুদ্ধবিৰতি সেই যুদ্ধবিৰতিক কিন্তু মানি লোৱা নাই ইজৰাইলে মানি লোৱা নাই ইৰাণৰ ওচৰত হাৰ মানি ডনাল্ড ট্ৰাম্পে ইতিমধ্যে যুদ্ধবিৰতিৰ ঘোষণা কৰিছে 2 সপ্তাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছে এটা সভ্যতা শেষ কৰি দিম বুলি কালি হুংকাৰ দিছিলে নিশাটোৰ ভিতৰতে এটা সভ্যতা শেষ কৰি পেলোৱা হ'ব ইৰাণক ধ্বংস কৰি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছিলে তাৰ পিছতে ইৰাণৰ জনতা ওলাইছিল ইৰাণত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিলে তেওঁ টুইট যোগে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে ভাবুকি ভৰা পোষ্ট দিছিলে ভাবুকি ভৰা সক্ৰিয়তা প্ৰদান কৰিছিলে নিশাৰ ভিতৰতে সমগ্ৰ সভ্যতাৰ পতন ঘটিব নিশাটোৰ ভিতৰতে ইৰাণক নিক্ষেপ কৰি দিয়া হ'ব কিন্তু মই তেনে হোৱাটো নিবিচাৰো কিন্তু সম্ভৱত সেয়াই হ'বলৈ গৈ আছে ইৰাণৰ জনসাধাৰণক ভগৱানে আশীৰ্বাদ কৰক ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে ভাবুকি ভৰা পোষ্ট দিছিলে আৰু তাৰ পিছতে হাহাকাৰ লাগিছিলে ইৰাণৰ জনতা হাজাৰ হাজাৰ জনতাই ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে ইৰাণৰ জনতাই শক্তি কেন্দ্ৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিলে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজাৰ হাজাৰ ইৰাণৰ জনতাই আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল ইৰাণৰ ফালৰ পৰা যুদ্ধবিৰতিৰ বাবে 10টা চৰ্ত দিয়া হৈছিল সেই 10টা চৰ্ত ইতিমধ্যে মানি ল'ব লাগিব তেতিয়াহে যুদ্ধবিৰতি হ'ব এটা যুদ্ধবিৰতিৰ ঘোষণা কৰিছে ইৰাণৰ ওচৰত হাৰ মানিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আৰু আমেৰিকা তাৰ পিছত দেখিবলৈ পোৱা গৈছে ডনাল্ড ট্ৰাম্পৰ পদত্যাগৰ দাবী তুলিছে ডনাল্ড ট্ৰাম্পে পদত্যাগ কৰিব লাগে আমেৰিকাই এতিয়া দাবী তুলিছে 85 জনতকৈও অধিক সাংসদে বিচাৰিছে ট্ৰাম্পৰ অপসাৰণ কালি ট্ৰাম্পে সকনি দিয়াৰ পিছতে ইৰাণৰ জনতা ৰাজপথলৈ ওলাই আহিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিল ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি যুদ্ধ চলি আছিল 40 দিন ধৰি যুদ্ধ চলিছিলে এই 40 দিন যুদ্ধ চলিছিলে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছিলে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব নেকি ৰাইজে আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছিলে জনতাই বিশ্বৰ জনতা আতংকিত হৈ পৰিছিল তৃতীয় বিশ্বযুদ্ধৰ যিকোনো মুহূৰ্ততে সূচনা হ'ব পাৰে ভয়ত কম্পমান হৈ পৰিছিল আৰু যি মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধই প্ৰভাৱ পৰিছিল সমগ্ৰ বিশ্বতে প্ৰভাৱ পৰিছিলে তৃতীয় বিশ্বযুদ্ধৰ যদি সূচনা হয় কি হ'ব ইয়াকে লৈ আতংকিত হৈ পৰিছিল বিশ্বৰ জনতা ইয়াৰ পিছতে 40 দিন ধৰা দীৰ্ঘদিন ধৰি 40 দিন একেৰাহে ধাৰাবাহিকভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আমেৰিকা ইজৰাইলেও ইৰাণক আক্ৰমণ কৰিছিল হিজবুল্লাহ আৰু ইৰাণৰ ফালৰ পৰা আমেৰিকাৰ সামৰিক ঘাটি ইজৰাইলৰ চহৰত ধ্বংসলীলা চলোৱা হৈছিলে নেতানিয়াহুক টাৰ্গেট কৰি আক্ৰমণ কৰা হৈছিলে আমেৰিকাৰ ফালৰ পৰা আয়াতুল্লাহ আলী খামেনিকে হত্যা কৰা হৈছে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া হ'ল তাৰ পিছত আলী ৰাজা খামেনিকো হত্যা কৰা হ'ল আক্ৰমণ প্ৰত্যাক্ৰমণ চলিলে আৰু তাৰ পিছত দেখিবলৈ পোৱা গ'ল 40 দিন যুদ্ধ চলাৰ পিছত ইতিমধ্যে যুদ্ধ বিৰতিৰ ঘোষণা কৰা হৈছে সাময়িকভাৱে যুদ্ধ বিৰতিৰ ঘোষণা কৰা হৈছে ইৰাণৰ ওচৰত হাৰ মানিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ইৰাণে স্পষ্ট কৰি দিছিলে 10টা চৰ্ত মানিব লাগিব 10টা চৰ্ত যদি মানে তেতিয়াহে যুদ্ধ বিৰতি হ'ব যদি 10টা চৰ্ত মানি নলয় তেনেহ'লে কিন্তু যুদ্ধ বিৰতি নহ'ব 10টা চৰ্ত পুনৰ কৈ আছো আমেৰিকা ইৰাণৰ ওপৰত জাৰি কৰা সকলো বিত্তীয় বাণিজ্যিক শক্তিজনিত নিষেধাজ্ঞা উঠাই ল'ব লাগিব প্ৰথমটো চৰ্ত আছিলে দ্বিতীয়টো চৰ্ত আছিলে হৰমুজ প্ৰণালীত ইৰাণৰ নিয়ন্ত্ৰণৰ সক্ৰিয়তা থাকিব লাগিব দ্বিতীয়টো চৰ্ত তৃতীয়টো চৰ্ত আছিলে আমেৰিকা ইজৰাইলে ভৱিষ্যতে ইৰাণক সামৰিক আক্ৰমণ নকৰাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব চতুৰ্থটো আছিলে চৰ্ত উপসাগৰীয় অঞ্চলৰ পৰা আমেৰিকান সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিব লাগিব পঞ্চমটো চৰ্ত আছিলে ইৰাণৰ বিদ্যুৎ কেন্দ্ৰ যি অসামৰিক যিসমূহ ঠাই আছে তাত টাৰ্গেট কৰা বন্ধ হ'ব লাগিব আৰু হিজবুল্লাহৰ ওপৰত আক্ৰমণ বন্ধ হ'ব লাগিব 6 নম্বৰ যেটো চৰ্ত আছিলে 6 নম্বৰ চৰ্ত আছিলে হিজবুল্লাহৰ ওপৰত আক্ৰমণ বন্ধ কৰিব লাগিব ইজৰাইলে লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে চলাই থকা আক্ৰমণ বন্ধ হ'ব লাগিব তাৰ পিছতে সপ্তমটো চৰ্ত আছিলে পূৰ্বৰ আক্ৰমণৰ বাবে ইৰাণক ক্ষতিপূৰণ দিব লাগিব ইৰাণৰ যিসমূহ ক্ষতি হৈছে সেইসমূহ পুনৰ নিৰ্মাণ কৰিব লাগিব ইৰাণৰ ক্ষতিপূৰণ দিব লাগিব আমেৰিকাৰ ফালৰ পৰা তেতিয়াহে যুদ্ধ বিৰতি হ'ব আৰু ইৰাণৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সকলো প্ৰস্তাৱ অন্ত পেলাব লাগিব কঠোৰ যি প্ৰস্তাৱ আছিল ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ বাতিল হ'ব লাগিব 8 নম্বৰ চৰ্ত আছিলে 9 নম্বৰ চৰ্ত আছিলে পাৰমাণৱিক সমৃদ্ধিকৰণ পাৰমাণৱিকভাৱে ইৰাণ যেটো এখন পাৰমাণৱিক দেশ আৰু তেওঁলোকৰ প্ৰকল্পত হস্তক্ষেপ কৰিব নোৱাৰিব তেওঁলোকে প্ৰকল্প নিৰ্মাণ কৰিবই তাত পাৰমাণৱিক
তেওঁলোকে কাম কাজ চলাবই 10 নম্বৰ চৰ্ত আছিল হৰমুজ সুৰক্ষিত হ'ব লাগিব হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজৰ সুৰক্ষাৰ বাবে নিয়মাৱলী চৰ্ত মানি চলিব লাগিব আমেৰিকাক 10টা চৰ্ত দিছিলে 10টা চৰ্ত যদি হয় তেনেহ'লে যুদ্ধবিৰতি হ'ব আৰু ইৰাণৰ ওচৰত বৰ্তমান হাৰ মানিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা আৰু ডনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ ঘোষণা কৰিছে 14 দিন 2 সপ্তাহ ধৰি যুদ্ধবিৰতিৰ ঘোষণা কৰা হৈছে 40 দিন ধৰা যুদ্ধৰ অৱশেষত সাময়িক অৱসান ঘটিছে ট্ৰাম্পৰ স্থিতিৰ পিছতে এতিয়া আমেৰিকাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডেম'ক্ৰেট পাৰ্টিৰ 85 জনতকৈ অধিক সাংসদে ট্ৰাম্পৰ অপসাৰণ বিচাৰিছে ট্ৰাম্পে পদত্যাগ কৰাটো বিচাৰিছে কাৰণ ট্ৰাম্পে সকলো প্ৰদান কৰিছিল বিশ্ব ধৰি চকু থৰ হৈ আছিল নিখাটোৰ ভিতৰত কি হ'বলৈ গৈ আছিল ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব নেকি ইৰাণক শেষ কৰি দিয়া হ'ব নেকি নিখাটোৰ ভিতৰতে ডনাল্ড ট্ৰাম্পে স্পষ্টভাৱে কৈছিলে যে নিখাটোৰ ভিতৰতে হাজাৰ হাজাৰ বছৰীয়া ইৰাণৰ সভ্যতাক নিঃশেষ কৰি দিয়া হ'ব নিখাটোৰ ভিতৰতে সভ্যতা ধ্বংস কৰি দিয়া হ'ব ইৰাণক মাটিৰ সৈতে মিহলি কৰি দিয়া হ'ব ডনাল্ড ট্ৰাম্পৰে ভাবুকি ভৰা পোষ্টৰ পিছতে দেখিবলৈ পোৱা গৈছিলে হাহাকাৰ লাগিছিলে এতিয়া ইৰাণত হাহাকাৰ লগা দেখিবলৈ পোৱা গৈছিলে ট্ৰুথ ছ'চিয়েলত ট্ৰাম্পে পোষ্ট দিছিলে ভাবুকি ভৰা পোষ্ট দিছিলে আজি নিশা এটা সমগ্ৰ সভ্যতাৰ পতন ঘটিব মই তেনে হোৱাটো নিবিচাৰো কিন্তু সম্ভৱতঃ সেয়াই হ'বলৈ গৈ আছে বুলি কৈছিলে তাৰ পিছত দেখিবলৈ পোৱা গ'ল ইৰাণৰ ওচৰত হাৰ মাৰি বৰ্তমান যুদ্ধবিৰতি সাময়িকভাৱে যুদ্ধবিৰতিৰ ঘোষণা কৰিছে ট্ৰাম্পৰ ফালৰ পৰা আমেৰিকা ট্ৰাম্পৰ পদত্যাগৰ দাবী ইয়াৰ পিছতে আমেৰিকাই এতিয়া ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে